ওং নম ভগৱতে বাসুদেৱায়। আজি হৈছে বহাগ মাহৰ 5 তাৰিখ আৰু ইংৰাজী 2025 চনৰ এপ্ৰিল মাহৰ 19 তাৰিখ শনিবাৰ। আজি তিথি হৈছে কৃষ্ণা ষষ্ঠী তিথি আৰু কৃষ্ণা ষষ্ঠী তিথি থাকিব আজি দুপৰীয়া 1:46 পৰ্যন্ত। তাৰ পিছত কৃষ্ণা সপ্তমী আৰম্ভ হ'ব। আজি নক্ষত্ৰ হৈছে মূলা নক্ষত্ৰ আৰু মূলা নক্ষত্ৰ থাকিব আজি ৰাতিপুৱা 6:24 পৰ্যন্ত। তাৰ পিছত পূৰ্বহাৰা নক্ষত্ৰ আৰম্ভ হ'ব। আজি জন্মগ্ৰহণ কৰা জাতকৰ ৰাশি হ'ব ধনু ৰাশি, ক্ষত্ৰিয় বৰ্ণ, মতান্তৰে বৈশ্য বৰ্ণ, দেৱাৰীগণ। মৰণত আজি এক পদ দুখ থাকিব। আজি দিনটোৰ শুভ সময় হৈছে ৰাতিপুৱা 9:15 পৰা 12:38 পৰ্যন্ত, আকৌ 2:34 পৰা 3:59 পৰ্যন্ত, আকৌ 5:14 পৰা 6:45 পৰ্যন্ত। আজি সূৰ্য উদয় হোৱাৰ সময় হৈছে ৰাতিপুৱা 5:01 আৰু সূৰ্য অস্ত যোৱাৰ সময় হৈছে বিয়লি 5:44। আপোনালোকলৈ মোৰ এটি বিশেষ অনুৰোধ, যদি আপোনালোকে চেনেলটোত নতুন হৈ আছে তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব আৰু লগতে বেল আইকনটো বজাই ল'ব আৰু আপোনালোকৰ কিছু মতামত থাকিলে জনাবলৈ নিশ্চয়কৈ নাপাহৰিব। আৰু ভিডিঅ'টো যদি ভাল লাগে তেনেহ'লে লাইক এটাও কৰি দিব। আহক আমি এতিয়া আৰম্ভ কৰোঁ দৈনিক ৰাশিফল শিতান। ৰাশিফল শিতানৰ প্ৰথম ৰাশিটো হৈছে মেঘ ৰাশি। মেঘ ৰাশিৰ জাতকৰ আজি কোনো ধৰ্মীয় কামত ব্যস্ত থাকিব আৰু আপুনি আপোনাৰ জীৱন ধাৰণৰ মানদণ্ড উন্নত কৰাৰ বাবেও কিছুমান গুৰুত্বপূৰ্ণ সংকল্প আজি ল'ব। বয়োজ্যেষ্ঠ আৰু জ্যেষ্ঠ লোকৰ আশীৰ্বাদৰ অভিজ্ঞতাৰ জৰিয়তে আজি আপুনি বহু কথা শিকিবলৈ সুযোগ পাব আৰু ইয়ে আপোনাৰ ব্যক্তিত্বও উন্নত কৰিব। কিছুমান মানুহে আজি আপোনাৰ আৱেগৰ অযথা সুবিধা ল'ব পাৰে, গতিকে ব্যৱহাৰিক পন্থা গ্ৰহণ কৰক। ইয়াৰ ফলত আপুনি আজি সতৰ্ক হৈ থাকিবলৈ সক্ষম হ'ব। সন্তানৰ শিক্ষা বা কেৰিয়াৰৰ লগত জড়িত বিষয়ত কিছু খৰচ বৃদ্ধি হ'ব পাৰে, গতিকে এই ক্ষেত্ৰত আপুনি অলপ সংযমতা বজাই ৰাখিব আৰু আপুনি সিদ্ধান্ত গ্ৰহণত কোনো ধৰণৰ খৰখেদা নকৰিব আৰু নেতিবাচক চিন্তাবোৰ মনত বাঢ়িবলৈ আজি নিদিব। কৰ্মক্ষেত্ৰত বৰ্তমানৰ কাম কাজৰ ওপৰতহে গুৰুত্ব দিয়ক, কাৰণ বৰ্তমান সময়ত আপুনি কৰা যিকোনো পৰিৱৰ্তনে সুফল দিব আৰু নতুন পৰিকল্পনা বা প্ৰকল্প আৰম্ভ কৰাটো এতিয়াই ক্ষতিকাৰক বুলিও প্ৰমাণিত হ'ব পাৰে, গতিকে নতুন ব্যৱসায় আদিত আগ্ৰহ প্ৰকাশ নকৰাটোৱেই ভাল। কামৰ বোজা আজি বহুত হ'ব, যদিও বেছিভাগ কাম আপুনি সময়মতে সম্পূৰ্ণ কৰিবলৈ সক্ষম হ'ব। আপোনাৰ পত্নীৰ সমৰ্থনে আজি আপোনাক আত্মবিশ্বাসী আৰু প্ৰেৰণাও দিব আৰু ইয়াৰ ফলত আপোনাৰ ঘৰৰ ব্যৱস্থাও সুসংগঠিত হৈ থাকিব। গতিকে আপোনাৰ যিকোনো সমস্যাৰ ক্ষেত্ৰত আপুনি পৰিয়ালৰ লোকৰ সৈতে আলোচনা কৰক। ইয়াৰ ফলত আপুনি উচিত সমাধান লাভ কৰিব আৰু পৰিয়াল ব্যৱস্থাও সুসংগঠিত হৈ থাকিব আৰু ঘনিষ্ঠতা দেখা পাব। ঘৰতে আজি আত্মীয়ৰ আগমনৰ ফলত আপোনাৰ ঘৰত আজি আনন্দৰো সৃষ্টি হ'ব আৰু হুলস্থলীয়া পৰিৱেশ এটাও থাকিব। প্ৰেমৰ সম্পৰ্কত থকাসকলে আজি অলপ সাৱধানতা অৱলম্বন কৰিলে তেওঁলোকৰ সম্পৰ্ক ঘনিষ্ঠতাপূৰ্ণ হ'ব আৰু প্ৰেমৰ সংগীক আজি আপুনি বিশ্বাস কৰাটো গুৰুত্বপূৰ্ণ হ'ব। ভৰিৰ বিষ আৰু ভাগৰুৱা হোৱাৰ আজি অভিযোগ থাকিব পাৰে, গতিকে নিজৰ বাবে কিছু সময় উলিয়াই সঠিক জিৰণি লোৱাটো নিশ্চিত কৰিব। ইয়াৰ ফলত আপুনি শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ আজি যত্ন কৰিব। তাৰ ফলত আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ব্যায়ামকো গুৰুত্ব দিব পাৰে। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 4। এতিয়া বৃষ ৰাশি। বৃষ ৰাশিৰ জাতকৰ আজি সামাজিক কাম কাজত আপোনাৰ বিশেষ অৱদান থাকিব। ক'ৰবাত যদি অসুবিধা পায় তেনেহ'লে কাৰোবাক যদি এই ক্ষেত্ৰত সহায় বিচাৰে তেনেহ'লে আপুনি আজি উচিত সমাধান লাভ কৰি সন্তুষ্টিও লাভ কৰিব। বন্ধু বান্ধৱ আৰু আত্মীয়ৰ লগত যোগাযোগ কৰিলে আপোনাৰ পাৰস্পৰিক সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিব আৰু আপুনি তেওঁলোকৰ পৰা সহায় সহযোগিতাও লাভ কৰিব। বাহন বা সম্পত্তি কিনাৰ পৰিকল্পনা কৰাৰ সময়ত অত্যন্ত সাৱধান হওক, কাৰণ কিবা এটা সমস্যাৰ উদ্ভৱ হ'লে আপোনাৰ আৰ্থিক ক্ষেত্ৰত আজি কিছু প্ৰভাৱ দেখিবলৈও পোৱা যাব। সন্তানৰ কিবা সমস্যাৰ বাবে আজি চিন্তা বৃদ্ধি পাব পাৰে, গতিকে আজি সন্তানৰ সমস্যা সমাধানৰ ক্ষেত্ৰত আপুনি আগবাঢ়ক। আৰু আজি কিছুমান অভাৱনীয় ডাঙৰ খৰচো হ'ব পাৰে, গতিকে বাজেট অনুসৰি চলিবলৈ যত্ন কৰিব। এনে কৰিলে আপুনি আৰ্থিক সমস্যাৰ পৰাও সকাহ অনুভৱ কৰিব। ব্যৱসায়ৰ পৰিস্থিতি আজি স্বাভাৱিক হৈ থাকিব। কাৰোবাৰ পৰামৰ্শই আপোনাৰ আজি ক্ষতি কৰিব পাৰে, গতিকে নিজৰ সিদ্ধান্তই নিজে লওক আৰু ব্যৱসায়ী যিবোৰ নথিপত্ৰ আৰু ফাইলসমূহ আছে সেইবোৰ সুৰক্ষিত স্থানত ৰখাৰ যত্ন কৰিব আৰু কৰ্মচাৰী কাৰ্যকলাপকো আপুনি কোনো ধৰণৰ আওকাণ নকৰিব।
নিয়োজিত লোকৰ ওপৰত আজি অধিক কামৰ চাপ পৰিব, যাৰ ফলত তেওঁলোকে আজি সহকৰ্মীৰ পৰা সহায় ল'ব লগাও হ'ব পাৰে। ব্যস্ততাৰ বাবে আজি পৰিয়ালত কম সময় দিব পাৰিব, কিন্তু পত্নী আৰু পৰিয়ালৰ পৰা সম্পূৰ্ণ সহায় লাভ কৰিব, যাৰ ফলস্বৰূপে আপোনাৰ ঘৰত আজি ভাল পৰিৱেশে বিৰাজ কৰিব। আৰু আপোনালোকৰ ঘৰত আজি কিছু আত্মীয়ৰো আগমন হ'ব পাৰে, যাৰ ফলত আপোনাৰ ঘৰতো আজি হুলস্থুলীয়া পৰিৱেশে বিৰাজ কৰিব। প্ৰেমৰ সম্পৰ্কবোৰো আজি মধুৰতাপূৰ্ণ হৈ উঠিব, আৰু ইয়াৰ ফলত আপোনালোকে প্ৰেমৰ সম্পৰ্কত আজি সুখদায়ক সময়ো কটাবলৈ সক্ষম হ'ব। আৰু প্ৰেমৰ সংগীৰ আপুনি অনুভৱক সন্মান কৰি চলক, তেনে কৰিলে আপোনালোকৰ সম্পৰ্কত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ নপৰে। ব্যস্ত থকাৰ পিছতো আজি আপুনি খাদ্য আৰু দৈনন্দিন কাম কাজৰ প্ৰতি মনোযোগ দিয়ক, অন্যথা আপোনাৰ স্বাস্থ্যজনিত কিছু সমস্যাই দেখা দিব পাৰে। বিশেষকৈ আপোনাৰ গেছৰ সমস্যা আৰু কোষ্ঠকাঠিন্য হ'ব পাৰে। গতিকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি উচিত চিকিৎসা গ্ৰহণ কৰিব পাৰে, আৰু লগতে যোগাসন আৰু ধ্যানতো সমানে গুৰুত্ব দিব। এনে কৰিলে আপোনালোকে মানসিকভাৱে আৰু শাৰীৰিকভাৱে সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 3। এতিয়া মিথুন ৰাশি। মিথুন ৰাশিৰ জাতকৰ আজি দিনটোৰ আৰম্ভণিতে গুৰুত্বপূৰ্ণ কামৰ পৰিকল্পনা কৰক, কিয়নো দুপৰীয়াৰ পিছত পৰিস্থিতি আপোনাৰ পক্ষত নাথাকিব পাৰে। গতিকে কামবোৰ সম্পূৰ্ণ কৰিবলৈ আপুনি দিনটোৰ প্ৰথমাৰ্ধতে কৰিবলৈ যত্ন কৰিব। সন্তানৰ লগত জড়িত কিছু ভাল খবৰ পোৱাৰ পিছত আজি মনটো সুখী হৈ পৰিব, আৰু পৰিয়ালতো ইয়াৰ ভাল প্ৰভাৱ দেখা পাব। অত্যাধিক আত্মবিশ্বাস আৰু ইগৰ বাবে আজি বন্ধু বান্ধৱীৰ সৈতে সম্পৰ্কৰ অৱনতি ঘটিব পাৰে। গতিকে আজি আপুনি ইগ' আৰু আত্মবিশ্বাস নিয়ন্ত্ৰণ কৰি চলিব। পৰিয়াল আৰু বয়োজ্যেষ্ঠসকলৰ যত্ন লোৱাৰ প্ৰতিও গুৰুত্ব দিব। কোনো বিষয়ত যদি আপোনালোকে অসুবিধাৰ সন্মুখীন হৈ আছে, তেনেহ'লে তেওঁলোকৰ পৰামৰ্শ মতে আগবাঢ়ক। আপুনি দেখিব যে আপোনাৰ সমস্যাবোৰ নিজাববীয়াকৈ সমাধান পাই গৈছে। কৰ্মক্ষেত্ৰত আজি অৰ্ডাৰ সম্পৰ্কীয় অভিযোগৰ বাবে লোকচান হ'ব পাৰে। গতিকে আজি কৰ্মচাৰী আৰু সামগ্ৰীৰ মানদণ্ড নিৰীক্ষণ কৰক, আৰু যিবোৰ অভিযোগ আহিছে সেইবোৰ আপোনালোকে পোনপ্ৰথমে সমাধান কৰিবলৈ যত্ন কৰক। তেতিয়াহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখিব পাব আৰু সন্মানো বৃদ্ধি পাব। নিয়োজিত লোকসকলে আজি সাৱধান হ'ব লাগিব, কাৰণ তেওঁলোকৰ ভুলৰ বাবে উচ্চ বিষয়াৰ খং সহিব লগাও হ'ব পাৰে। গতিকে আপুনি কামবোৰ কৰিবলৈ কোনো ধৰণৰ দ্বিধাদ্বন্দ্বত নাথাকিব। যদি কিবা অসুবিধা পাইছে তেনেহ'লে উচ্চ বিষয়াৰ পৰা সহায় লওক, কিন্তু আপুনি ভুলকৈ কামবোৰ নকৰিব। পৰিয়াল আৰু আপোনজনৰ সৈতে সময় কটাওক, ইয়াৰ ফলত আপোনাৰ ঘৰৰ পৰিৱেশ আন্তৰিক হৈ পৰিব, আৰু ঘৰত আপুনি সুখদায়ক সময়ো কটাব পাৰিব। কিন্তু আপোনালোকে ঘৰত কোনো ধৰণৰ নেতিবাচক প্ৰভাৱ উদ্ভৱ হ'ব নিদিব। বিশেষকৈ ভুল বুজাবুজি আজি সৃষ্টি হ'ব পাৰে। গতিকে সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপোনালোকে যত্ন কৰিব লাগিব। আৰু আজি প্ৰেমৰ সম্পৰ্কত সময় নষ্ট নকৰাটোৱে আপোনালোকৰ ভাল হ'ব, কাৰণ আজি প্ৰেমৰ সম্পৰ্কত আপোনালোকৰ উত্তেজনা বৃদ্ধি পাব পাৰে। গতিকে যিমান পাৰে আজিৰ দিনটোত কম সময় আপোনালোকে দিবলৈ যত্ন কৰিব। পেশী টান হোৱাৰ বাবে আজি আপোনাৰ কান্ধৰ বিষ হ'ব পাৰে, আৰু ইয়াৰ বাবে আপোনাৰ ব্যায়াম আৰু যোগাসন ফলপ্ৰসূ সমাধান হ'ব। গতিকে এইবোৰত গুৰুত্ব দিয়ক, তাৰ লগতে উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ক্ৰীম আৰু লাকি নম্বৰ হৈছে 5। এতিয়া কৰ্কট ৰাশি। কৰ্কট ৰাশিৰ জাতকৰ এই সময়ত আপুনি উৎকৃষ্ট আত্মবিশ্বাস আৰু মনোবলেৰে ভৰি থকা অনুভৱ কৰিব। গতিকে ভাগ্যতকৈ কৰ্মত বেছি বিশ্বাস কৰাটোৱে আপোনাক অধিক ইতিবাচক কৰি তুলিব, আৰু লাভৰো আজি নতুন সুযোগ মুকলি হ'ব। গতিকে আজিৰ দিনটোত আপুনি আপোনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিবলৈ যত্ন কৰক। আপুনি পৰিয়ালৰ কোনো সদস্যৰ বিবাহৰ লগত জড়িত কামবোৰত ব্যস্ত হৈ পৰিব, আৰু ইয়াৰ ফলত আজি আপুনি পৰিয়ালতো কিছু হুলস্থুলীয়া পৰিৱেশৰ উদ্ভৱ হোৱা দেখা পাব। ঘৰ আৰু পৰিয়ালত কিছুমান সমস্যাৰ সৃষ্টি হ'ব পাৰে, আৰু সৰু কথা এটাক লৈ বিবাদৰো পৰিস্থিতি হ'ব পাৰে। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আপুনি অলপ গুৰুত্ব দিয়ক, আৰু সৰু সৰু কথাবোৰক আপুনি আওকাণ কৰি চলাটো ভাল হ'ব। কিন্তু কোনো বাহিৰৰ মানুহক আপোনাৰ পাৰিবাৰিক বিষয়ত হস্তক্ষেপ কৰিব নিদিব, অন্যথা আপোনাৰ পৰিয়ালত আৰু অধিক বেছি নেতিবাচক প্ৰভাৱ দেখা পাব। আজি আপোনাৰ পৰিকল্পনা কৰাৰ লগতে সেইবোৰ কাৰ্যকৰী কৰাটো আপুনি গুৰুত্ব দিব, তেতিয়াহে আপুনি ভাল ফলাফল লাভ কৰিব। ৰাজহুৱা ব্যৱসায়, বিপণন আৰু সংবাদ মাধ্যমৰ সৈতে জড়িত ব্যৱসায়সমূহ লাভজনক অৱস্থাত থাকিব। গতিকে এইবোৰত আপোনালোকে অধিক মনোনিৱেশ কৰাটো ভাল হ'ব। আৰু ব্যক্তিগত কামত ব্যস্ততাৰ বাবে ঘৰৰ পৰাই ব্যৱসায়িক কাম কাজ চলোৱাটো আপোনাৰ বাবে সম্ভৱ হ'ব,
এই ক্ষেত্ৰত আপোনাক বিশেষকৈ আপোনাৰ কৰ্মচাৰীসকলে সহায় কৰিব। গতিকে তেওঁলোকৰ সৈতে আপুনি সম্পৰ্ক বেয়া নকৰিব। আপুনি তেওঁলোকৰ সৈতে বন্ধুত্বপূৰ্ণ আচৰণেৰে ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ যত্ন কৰিব। আৰু বয়োজ্যেষ্ঠসকলৰ পৰা আপুনি আজি সঠিক সমাধান লাভ কৰিব। তেওঁলোকৰ সমৰ্থনে আপোনাক আৰু অধিক মনোবল বৃদ্ধি কৰাত সহায় কৰিব। স্বামী স্ত্ৰীৰ মাজত আজি সম্প্ৰীতি থাকিব আৰু ইয়াৰ ফলত আপোনালোকৰ ঘৰৰ পৰিৱেশো ভাল কৰাত আপোনালোকে সক্ষম হ'ব। পৰিয়ালত যদি কিবা সমস্যাৰ উদ্ভৱ হয় তেনেহ'লে পৰিয়ালৰ সকলো সদস্যই একেলগে বহি আলোচনাৰ মাধ্যমেৰে আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব। প্ৰেমৰ সম্পৰ্কটো আজি ঘনিষ্ঠতা দেখা পাব আৰু ইয়াৰ ফলত আপোনালোকে প্ৰেমৰ সম্পৰ্কত আজি ভাগ্যৱান বুলিও আপোনালোকে অনুভৱ কৰিব। স্বাস্থ্য আজি স্বাভাৱিক হৈ থাকিব, কিন্তু বতৰৰ প্ৰভাৱৰ বাবে আজি একেবাৰে অসাৱধান নহ'ব। গতিকে উচিত চিকিৎসা গ্ৰহণ কৰিব আৰু লগতে আপোনালোকে ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে দৈনন্দিন ব্যায়াম আৰু যোগাসনত গুৰুত্ব দিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নম্বৰ হৈছে 3। এতিয়া সিংহ ৰাশি। সিংহ ৰাশি জাতকৰ আজি গ্ৰহবোৰৰ অৱস্থান আপোনাৰ পক্ষত আছে। গতিকে চিন্তাৰ পৰা মুক্ত হ'ব আৰু লঘু মেজাজতো আজি আপুনি থাকিবলৈ সক্ষম হ'ব আৰু ইয়াৰ ফলত আপোনালোকৰ সম্পৰ্কটো কিছু মধুৰতা দেখিবলৈ সক্ষম হ'ব। সময়খিনি আপুনি মনোৰঞ্জন আৰু আত্মীয় স্বজন আৰু বন্ধু বান্ধৱীৰ সৈতে মিলিত হ'লে আজি সুফল লাভ কৰিব। তেওঁলোকৰ সৈতে আপোনাৰ মিলিত হোৱাৰ ফলত আপুনি আজি মানসিকভাৱে শান্তি লাভ কৰাটো সক্ষম হ'ব। যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰক লৈ গুৰুত্বপূৰ্ণ হ'ব আৰু হয়তো আজি ভাল খবৰো লাভ কৰিব, যাৰ ফলত তেওঁলোকৰ মনত আজি আত্মবিশ্বাস বৃদ্ধি পাব। পৰিয়ালৰ কোনো সদস্যৰ স্বাস্থ্যৰ প্ৰতি আজি চিন্তা থাকিব, যাৰ বাবে কিছুমান গুৰুত্বপূৰ্ণ কাম আপুনি পিছুৱাই দিবলগীয়াও হ'ব পাৰে। গতিকে পৰিয়ালৰ স্বাস্থ্যৰ প্ৰতি আপুনি প্ৰথমে গুৰুত্ব দিয়ক। তাৰপিছত আপোনাৰ যিবোৰ ব্যক্তিগত কাম আছে সেইবোৰ আপুনি কাৰোবাৰ হতুৱাই কৰাটো আপোনাৰ বাবে ভাল হ'ব। যৌথ পৰিয়ালৰ ব্যৱস্থাক লৈ কিছু আজি উত্তেজনাও সৃষ্টি হ'ব পাৰে, কিন্তু আপুনি যদি সেইবোৰত গুৰুত্ব আৰোপ কৰে তেনেহ'লে পৰিস্থিতিবোৰ আপোনাৰ পক্ষত থাকিব আৰু আজি আপোনাৰ খৰচ বৃদ্ধি হ'ব পাৰে। গতিকে বাজেট অনুসৰি চলাটো খুবেই জৰুৰী হ'ব। ব্যৱসায়ত আজি লাভজনক পৰিস্থিতি থাকিব। গতিকে আজি ব্যৱসায়িক ক্ষেত্ৰত অধিক মনোনিৱেশ কৰক আৰু কৰ্মচাৰীৰ পৰামৰ্শ আপোনাৰ বাবে উপযোগী বুলিও প্ৰমাণিত হ'ব। গতিকে তেওঁলোকৰ পৰামৰ্শটো আপুনি গুৰুত্ব আৰোপ কৰক আৰু সেইবোৰ ৰূপায়ণ কৰিবলৈ আপুনি যত্ন কৰক। আমদানি ৰপ্তানি কামত আজি খৰখেদাকৈ সিদ্ধান্ত নল'ব, অন্যথা কিছু ভুল হ'ব পাৰে। সেইবাবে আপুনি আজি ধৈৰ্য সহকাৰে এই সিদ্ধান্তবোৰ ল'বলৈ যত্ন কৰিব। আৰু নিয়োজিত লোকসকলে হঠাতে আজি পদোন্নতি সম্পৰ্কীয় তথ্য লাভ কৰিব পাৰে। গতিকে তেওঁলোকৰ আজি কামবোৰ সুচাৰুৰূপে কৰিবলৈ যত্ন কৰিব লাগিব। ব্যক্তিগত সমস্যাই আজি বিবাহ জীৱনত আধিপত্য বিস্তাৰ কৰিব নিদিব। ধৈৰ্য আৰু শান্তি বজাই ৰাখক। সময়খিনি আপোনালোকে ভাল কৰিবলৈ সক্ষম হ'ব আৰু পৰিয়ালৰ কোনো বিশেষ ক্ষেত্ৰত আজি আপুনি উপস্থিত থকাটো আপোনাৰ বাবে অসুবিধা হ'ব পাৰে, কিন্তু চেষ্টা কৰিব যাতে কোনো কাৰণতে আপুনি পৰিয়ালৰ যিবোৰ সভা বা অনুষ্ঠান আছে সেইবোৰ আওকাণ নকৰিব। ব্যক্তিগত সমস্যাৰ বাবে আজি মানসিক চাপ বৃদ্ধি হ'ব পাৰে। গতিকে নিয়মিতভাৱে আপোনালোকে ৰক্তচাপ পৰীক্ষা কৰাই থাকিব আৰু নিজকে আজি নিসংগতাত কিছু সময় কটাবলৈ যত্ন কৰক আৰু লগতে নিজৰ ভাল লগা কাৰ্যকলাপতে কিছু সময় মনোনিৱেশ কৰক। ইয়াৰ ফলত আপুনি মানসিকভাৱে আজি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে বগা আৰু লাকি নম্বৰ হৈছে 2। এতিয়া কন্যা ৰাশি। কন্যা ৰাশি জাতকৰ আজি গ্ৰহৰ অৱস্থান অত্যন্ত অনুকূল হৈ আছে। এই সুযোগৰ সম্পূৰ্ণ সুবিধা ল'বলৈ চেষ্টা কৰক। সম্পূৰ্ণ আত্মবিশ্বাসেৰে আপোনাৰ বিত্তীয় পৰিকল্পনাটো আজি কাম কৰক। আপোনাৰ ক্ষমতা আৰু সামৰ্থ্যই আপোনাক সন্মানজনক ফলাফল দিব। বন্ধু বান্ধৱীৰ লগত এলেহুৱা হৈ সময় নষ্ট নকৰিব। কেতিয়াবা অত্যাধিক আপোনাৰ ইগ' আৰু জেদিতাই ক্ষতিকাৰক বুলিও প্ৰমাণিত হ'ব। গতিকে নিজৰ ক্ষমতাক চিনি পাওক আৰু সেইবোৰ ইতিবাচকভাৱে ব্যৱহাৰ কৰিবলৈ যত্ন কৰক আৰু ইয়াৰ ফলত আপোনালোকে নিজকে আজি ভাল স্থানতো দেখা পাব। গতিকে নিজকে সক্ৰিয় কৰি ৰাখিবলৈ যত্ন কৰিব। বৰ্তমান ব্যৱসায়ত বিশেষ লাভৰ আশা নকৰিব, কিন্তু প্ৰভাৱশালী আৰু অভিজ্ঞ লোকৰ সৈতে সম্পৰ্ক শক্তিশালী হ'ব, যিটো ভৱিষ্যতে আপোনাৰ অগ্ৰগতিৰ বাবেও উপকাৰী বুলি প্ৰমাণিত হ'ব। আৰু আজি কিছু ব্যৱসায়িক ক্ষেত্ৰত শান্তি আৰু সংযমতা বজাই ৰাখিবলৈও প্ৰয়োজনীয়তা থাকিব। নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ সিদ্ধান্ত নিজে ল'বলৈ চেষ্টা কৰক, অন্যথা অন্যৰ পৰামৰ্শ গ্ৰহণ কৰিলে আপোনাৰ আজি খেলিমেলিৰ সৃষ্টি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত অলপ সাৱধান হ'ব। বাহিৰৰ মানুহৰ হস্তক্ষেপে স্বামী স্ত্ৰীৰ মাজত আজি উত্তেজনাৰ সৃষ্টি কৰিব পাৰে।
গতিকে যিবোৰ সমস্যাই হওক বা ভুল বুজাবুজি হওক পাৰস্পৰিক সম্পৰ্কৰ জৰিয়তেহে আপোনালোকে সমাধান কৰিবলৈ যত্ন কৰিব। যদি বাহিৰা মানুহে হস্তক্ষেপ কৰে তেনেহ'লে আপোনাৰ পৰিয়ালত আজি নেতিবাচক প্ৰভাৱ পৰিব। আৰু প্ৰেমৰ সম্পৰ্কটো আজি ভুল বুজাবুজিৰ সম্ভাৱনা আছে। গতিকে দুয়োৱে একেলগে বহি আপোনালোকৰ যিবোৰ সমস্যা আছে সেইবোৰ সমাধান কৰিবলৈ যত্ন কৰিব। আৰু ইগ' নিয়ন্ত্ৰণ কৰিলেহে আপোনালোকৰ সম্পৰ্কত পুনৰ মধুৰতা দেখা পাব। গাঁঠিৰ বিষ আৰু গেছৰ সমস্যা আজি বৃদ্ধি পাব পাৰে। গতিকে ভজা আৰু অত্যাধিক খাদ্য খোৱাৰ পৰা পৰিহাৰ কৰিব আৰু সুষম আহাৰ গ্ৰহণ কৰিব আৰু লগতে উপযুক্ত চিকিৎসা গ্ৰহণ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে নীলা আৰু লাকি নম্বৰ হৈছে 4। এতিয়া তুলা ৰাশি। তুলা ৰাশি জাতকৰ আজি আপোনাৰ কঠোৰ পৰিশ্ৰম আৰু পদ্ধতিয়ে উৎকৃষ্ট ফলাফল দিব। সম্পত্তিৰ সৈতে জড়িত যিকোনো বিষয়ত সময়মতে আপুনি সমাধান লাভ কৰিব। কেৰিয়াৰৰ সৈতে সমস্যাৰ পৰা আজি যুৱক যুৱতীসকলে কিছু সকাহ পাব আৰু তেওঁলোকে নতুন কিবা এটা কৰিবলৈও উৎসাহ পাব। আৰু তেওঁলোকে এই পথত যদি আগুৱাই যায় তেনেহ'লে অতি সোনকালে তেওঁলোকে উন্নতি কৰিবলৈ সক্ষম হ'ব। নেতিবাচক প্ৰৱণতা থকা লোকৰ পৰা আপুনি আজি সংগ লাভ নকৰিব বা তেওঁলোকৰ পৰা দূৰত্ব বজাই ৰখাটো আপোনাৰ বাবে ভাল হ'ব। ভৱিষ্যতৰ পৰিকল্পনা কৰাৰ সময়ত নিজৰ সিদ্ধান্তক অগ্ৰাধিকাৰত ৰাখক, তেতিয়াহে আপুনি সুফল লাভ কৰিব। ভাই ভনীৰ সৈতে আন্তৰিক সম্পৰ্ক বজাই ৰখাটো আপোনাৰ দায়িত্ব হ'ব। আপোনাৰ সময় সঠিকভাৱে পৰিচালনা কৰিলে আপুনি আজি ভাল প্ৰতিফলনো দেখা পাব। কৰ্মক্ষেত্ৰত নিজৰ প্ৰতিভা প্ৰদৰ্শন কৰাৰ আজি সুযোগ পাব আৰু ইয়াৰ ফলত আপুনি ব্যৱসায়িক ক্ষেত্ৰত আজি আপোনাৰ সন্মানো দেখা পাব। মাৰ্কেটিং সম্পৰ্কীয় কামত আপুনি হয়তো ডাঙৰ অৰ্ডাৰ আজি লাভ কৰিব, কিন্তু চুক্তি কৰাৰ সময়ত আপুনি ভালদৰে পৰীক্ষা নিৰীক্ষা কৰিহে স্বাক্ষৰ কৰিব। অৱশ্যে আজি ধন পৰিশোধ কৰাত পলম হোৱাৰ বাবে আৰ্থিক অৱস্থা স্বাভাৱিক হৈ থাকিব, কিন্তু অলপ ধৈৰ্য ধৰিলে আপুনি অনুকূল ফলাফল লাভ কৰিব। বৈবাহিক সম্পৰ্ক আজি মধুৰ হৈ থাকিব। কিবা নেতিবাচক কথাৰ বাবে আপোনাৰ ঘৰত আজি উত্তেজনাৰো সৃষ্টি হ'ব পাৰে। গতিকে পৰিয়ালৰ ক্ষেত্ৰত আজি অলপ মনোযোগ দিব লাগিব আৰু সকলো সদস্যকে শান্তিপূৰ্ণভাৱে সমাধান কৰিবলৈ যত্ন কৰিব আৰু তেতিয়াহে আপুনি পৰিয়ালত ভাল ফলাফল লাভ কৰিব। প্ৰেমৰ সম্পৰ্কত আজি দূৰত্ব বজাই ৰখাটোৱে আপোনাৰ বাবে ভাল হ'ব, কাৰণ কিছু মতানৈক্যৰ ফলত আপোনালোকৰ সম্পৰ্ক বেয়া হ'ব পাৰে। কেতিয়াবা আপুনি ভাগৰুৱা আৰু দুৰ্বল অনুভৱ কৰিব পাৰে আজি। গতিকে উপযুক্ত জিৰণি আৰু সুষম খাদ্য গ্ৰহণ কৰাটো আপোনাৰ বাবে ভাল হ'ব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে সেউজীয়া আৰু লাকি নম্বৰ হৈছে 6। এতিয়া বৃশ্চিক ৰাশি। বৃশ্চিক ৰাশি জাতকৰ আজি দীৰ্ঘদিনীয়া সমস্যা সমাধানৰ ফলত ঘৰৰ পৰিৱেশ ইতিবাচক হৈ পৰিব। পাৰস্পৰিক সম্পৰ্ক আৰু অধিক আজি শক্তিশালী হৈ উঠিব। কিছু পুৰণি বাকী থকা আজি ধন লাভ কৰাৰ বাবে আপোনাৰ আৰ্থিক অৱস্থাও আজি উন্নত দেখা পাব। কোনো বিষয়ত ওচৰ চুবুৰীয়াৰ লগত তৰ্ক নকৰিব, কিয়নো আপোনাৰ আইনী পৰিস্থিতিৰো সৃষ্টি হ'ব পাৰে। গতিকে আজি যিকোনো ধৰণৰ বাদ বিবাদৰ ক্ষেত্ৰত আপুনি সংযমতা বজাই ৰাখিব লাগিব। আৰু অসাৱধানতাৰ ফলত আজি আপোনাৰ লোকচানো হ'ব পাৰে। গতিকে নিজৰ ক্ষেত্ৰত আপুনি নিজে ধ্যান দিয়ক। বিশেষকৈ যুৱক যুৱতীসকলে নিজৰ কেৰিয়াৰৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। কৰ্মক্ষেত্ৰত কোনো কৰ্মচাৰীৰ বাবে আপোনাৰ মানসিক চাপ বৃদ্ধি পাব পাৰে। গতিকে কৰ্মচাৰীৰ কাৰ্যকলাপৰ ওপৰত চকু ৰাখিব আৰু তেওঁলোকক নতুন কৰ্ম পদ্ধতিৰে কাম কৰিবলৈ শিকাবলৈ যত্ন কৰক। তেতিয়া আপুনি কম সময়তে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰখনত উন্নতি দেখিবলৈ সক্ষম হ'ব। আৰু অভিজ্ঞ ব্যক্তিৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে উপযুক্ত হ'ব। ইয়াৰ দ্বাৰা সমাধানো আপুনি লাভ কৰিব। নিয়োজিত লোকসকলে তেওঁলোকৰ ঊৰ্ধ্বতন বিষয়ৰ সৈতে সম্পৰ্ক নষ্ট হ'ব নালাগে, কাৰণ এনে হ'লে আপোনালোকৰ সম্পৰ্কৰ ফলত আপুনি বেয়া প্ৰভাৱ দেখিব। ব্যস্ততাৰ বাবে আজি পৰিয়ালক আপুনি সময় দিব নোৱাৰিব, কিন্তু পৰিয়ালৰ লোকে আপোনাক সমস্যা বুজিব আৰু সহায়ো কৰিব। আৰু যদি আপুনি কোনো কামত আপুনি বাধাৰ সন্মুখীন হৈছে, তেনেহ'লে তেওঁলোকৰ পৰা সহায় পোৱাৰ ফলত আপুনি সেইবোৰ অতি সোনকালে আপুনি সমাপ্ত কৰিবলৈ সক্ষম হ'ব। মানসিক চাপ আৰু ভাগৰুৱা অৱস্থাই আজি আপোনাৰ স্বাস্থ্যৰ ওপৰত প্ৰভাৱ পেলাব পাৰে। গতিকে ধৈৰ্য আৰু সংযমতা বজাই ৰাখি আপোনাৰ স্বাস্থ্যৰ ক্ষেত্ৰত সাৱধান হ'ব লাগিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো আপোনাৰ বাবে গুৰুত্বপূৰ্ণ হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে হালধীয়া আৰু লাকি নম্বৰ হৈছে 1। এতিয়া ধনুৰাশি। ধনুৰাশি জাতকৰ এইবাৰ আপোনাৰ সুনাম বৃদ্ধি পাব। ভাগ্যই আপোনাক অনুকূল ফলাফলো দিব।
গুৰুত্বপূৰ্ণ ব্যক্তিসকলক লগ পোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে আপুনি এইবোৰ ক্ষেত্ৰত কোনো ধৰণৰ সুযোগ এৰি নিদিব আৰু আপোনাৰ বাকপটুতাই আপোনাৰ বাধা আঁতৰাই পেলাব আৰু আপুনি নিশ্চিত সফলতাও লাভ কৰিব। অত্যাধিক চিন্তাৰ বাবে আজি আপুনি সুযোগ হেৰুৱাব পাৰে। গতিকে আপুনি বেছি চিন্তা নকৰি আপুনি সুযোগবোৰ ধৰিবলৈ চেষ্টা কৰক আৰু বাকী থকা চৰকাৰী কামবোৰ সম্পূৰ্ণ কৰিবলৈ অধিক কঠোৰ পৰিশ্ৰমৰ প্ৰয়োজন হ'ব। গতিকে আপোনাৰ কষ্ট কৰি যাব, আপুনি অতি সোনকালে সুফল পাবলৈ সক্ষম হ'ব। সন্তানৰ লগত জড়িত কিছু উত্তেজনা আজি থাকিব। গতিকে তেওঁলোকৰ সমস্যা সমাধান কৰাটো আপোনাৰ আজি দায়িত্ব হ'ব। ব্যৱসায়ত নতুন যোগাযোগ আপোনাৰ বাবে লাভজনক বুলি প্ৰমাণিত হ'ব আৰু তেওঁলোকৰ পৰা নতুন চুক্তি আদিও পোৱাৰ সম্ভাৱনা থাকিব। কিন্তু কিছুমান কামৰ সন্দৰ্ভত আপোনাৰ বিশ্বাসযোগ্যতাক লৈ প্ৰশ্ন উত্থাপন হ'ব পাৰে, যিয়ে সাময়িকভাৱে অসুবিধাৰো সৃষ্টি কৰিব। গতিকে এই ক্ষেত্ৰত আপুনি অলপ সতৰ্ক হ'ব লাগিব। নিয়োজিত লোকসকলে কাৰ্যালয়ৰ ৰাজনীতি পৰীক্ষা কৰি চলিব লাগিব, তেতিয়াহে তেওঁলোকে সুফল পাব, অন্যথা তেওঁলোকৰ কামত বাধা আহিব পাৰে। আৰু যিকোনো বিষয়ত আজি পত্নীৰ পৰা পৰামৰ্শ লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে আপুনি আজি পত্নীৰ পৰাও আপুনি কিছু পৰামৰ্শ ল'বলৈ যত্ন কৰিব আৰু পৰিয়ালৰ ক্ষেত্ৰতো আজি আপুনি সুখদায়ক সময় পালন কৰিব পাৰিব। প্ৰেমৰ সম্পৰ্কত আজি পাৰস্পৰিক মধুৰতা দেখা পাব আৰু ইয়াৰ ফলত আপোনাৰ প্ৰেমৰ সম্পৰ্ক আৰু অধিক মজবুত হৈ পৰিব। বতৰ পৰিৱৰ্তনৰ বাবে আজি আপোনাৰ এলাৰ্জি বা সংক্ৰমণৰ সমস্যা আদি হ'ব পাৰে। গতিকে এই ক্ষেত্ৰত আপুনি উচিত চিকিৎসা গ্ৰহণ কৰাটো ভাল হ'ব আৰু লগতে আপুনি দৈনন্দিন কাৰ্যকলাপৰ লগতে যোগাসন আৰু ধ্যানতো কিছু সময় অতিবাহিত কৰিলে আপুনি শাৰীৰিকভাৱেও সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ৰঙা আৰু লাকি নাম্বাৰ হৈছে 9। এতিয়া মকৰ ৰাশি। মকৰ ৰাশি জাতকৰ আজি যিকোনো পৰিকল্পনা কাৰ্যকৰী কৰাৰ আগতে সম্পূৰ্ণ তথ্য লাভ কৰি ল'লে আপোনাৰ বাবে ভাল হ'ব। ইয়াৰ লগে লগে আপোনাৰ আচৰণৰ দক্ষতাও আপোনাক যিকোনো কাম সফলতাৰে সম্পূৰ্ণ কৰাত সহায় কৰিব আৰু লগতে আজি গুৰুত্বপূৰ্ণ তথ্য আপুনি পোৱাৰ ফলত আপুনি ভাল লাভ কৰিবলৈ সক্ষম হ'ব। কেতিয়াবা হতাশা আৰু নেতিবাচক চিন্তাই মনত বিচলিত কৰিব পাৰে। গতিকে আপোনাৰ কোনো কাৰণতে হতাশ নহ'ব আৰু কোনো কাৰণতে মনটো যাতে বিচলিত নহয় তাৰ প্ৰতিও ধ্যান দিব। অভিজ্ঞ ব্যক্তি আৰু প্ৰকৃতিৰ সৈতে সময় কটাওক, ইয়াৰ দ্বাৰা আপুনি মানসিক শান্তি লাভ কৰাটো সক্ষম হ'ব আৰু আজি যিকোনো ধৰণৰ বিতৰ্কৰ পৰা আপুনি আঁতৰি থাকিব, অন্যথা আপোনাৰ সন্মান হানি হোৱাৰো সম্ভাৱনা থাকিব। ব্যৱসায়িক কাম কাজ আজি সুচাৰুৰূপে চলাবলৈ কৰ্মচাৰীৰ পৰামৰ্শৰ প্ৰতি মনোযোগ দিব আৰু তেওঁলোকৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ যত্ন কৰিব। তেতিয়াহে আপোনাৰ ব্যৱসায়িক ক্ষেত্ৰত উন্নতি দেখা পাব আৰু ইয়াৰ ফলত উন্নত সিদ্ধান্ত লোৱাটো আপোনাৰ সহজ হ'ব। নিয়োজিত লোকসকলে চাকৰিৰ ক্ষেত্ৰত আজি অসাৱধান নহ'ব, কাৰণ পদোন্নতিৰ সম্ভাৱনা আছে। গতিকে নিজৰ যি কৰ্তব্য আছে সেইবোৰ ভালদৰে কৰিবলৈ যত্ন কৰক আৰু কামবোৰ সুচাৰুৰূপে কৰি অতি সোনকালে সমাপ্ত কৰিবলৈ যত্ন কৰক। আজি আপোনাৰ বিবাহিত জীৱন সুখী হ'ব। অৱশ্যে অতিৰিক্তভাৱে আপোনাৰ পৰিয়ালত আজি আলহীৰ আগমনৰ ফলত কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে, কিন্তু ঘৰৰ শান্তি কোনো কাৰণতে যাতে নষ্ট নহয় তাৰ প্ৰতিও ধ্যান দিব। গতিকে সকলো সদস্যৰ সৈতে ভাল সম্পৰ্ক বজাই ৰাখিবলৈ আপুনি গুৰুত্ব আৰোপ কৰিব লাগিব। গতিকে সেইবোৰৰ পৰা আপুনি আজি সতৰ্ক হ'ব আৰু পৰিয়ালত ভাল সম্পৰ্ক গঢ়ি তুলিবলৈ হ'লে পৰিয়ালত আজি এক শুভ অনুষ্ঠানৰো আয়োজন কৰিব পাৰে। মানসিক আৰু শাৰীৰিক শান্তিৰ বাবে আজি মানসিক চাপ আৰু খঙৰ পৰা আঁতৰি থাকিব। ধ্যান আৰু যোগাসনৰ সহায় ল'লে আপুনি এই ক্ষেত্ৰত ভাল ফলাফল লাভ কৰিব আৰু লগতে আপুনি আয়ুৰ্বেদিক বস্তু সেৱন কৰিলে আপুনি আজি সুস্থ অনুভৱ কৰিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে গোলাপী আৰু লাকি নাম্বাৰ হৈছে 5। এতিয়া কুম্ভ ৰাশি। কুম্ভ ৰাশি জাতকৰ আজি আপুনি কিছু ভাল খবৰ পাব, যাৰ ফলত আপুনি মানসিক চাপমুক্ত আৰু লঘু অনুভৱ কৰিব। গতিকে আজি আপোনাৰ ভাল খবৰৰ ফলত আপুনি আত্মবিশ্বাসীও অনুভৱ কৰিব। সাক্ষাৎকাৰত সফলতা লাভ কৰাৰ পিছত আজি আত্মবিশ্বাস লাভ কৰিব যুৱক যুৱতীসকলে আৰু সম্পূৰ্ণ শক্তিৰে নিজৰ কামবোৰো সম্পূৰ্ণ কৰিব পাৰিব। কিন্তু অত্যাধিক চিন্তাত সময় নষ্ট নকৰিব, কামবোৰ দ্ৰুত কৰিবলৈ চেষ্টা কৰিব আৰু সকলোকে বিশ্বাস নকৰিব আৰু পৰিকল্পনা ৰূপায়ণত সাৱধান হ'ব, কাৰণ আপোনাৰ আজি বেলেগৰ পৰা প্ৰতাৰিত হোৱাৰো সম্ভাৱনা অধিক আৰু কিছুমান অপ্ৰয়োজনীয় খৰচো আপুনি আজি নিয়ন্ত্ৰণ কৰাৰ চেষ্টা কৰিব লাগিব। অন্যথা আপোনাৰ আজি খৰচ বৃদ্ধিৰ ফলত আৰ্থিক সমস্যাও দেখা দিব পাৰে।
ব্যৱসায়ত আজি ব্যস্ততা থাকিব আৰু নতুন কৃতিত্বৰ উন্মেষ ঘটিব, যাৰ ফলত আপোনাৰ আজি ব্যৱসায়িক ক্ষেত্ৰত ভাল প্ৰতিফলন দেখিবলৈ সক্ষম হ'ব। তাৎক্ষণিক সিদ্ধান্ত লোৱাটো আপোনাৰ বাবে লাভজনক হ'ব। গতিকে যিকোনো সিদ্ধান্তৰ ক্ষেত্ৰত বেছি সময় নলৈ আপুনি অভিজ্ঞ ব্যক্তিৰ পৰামৰ্শ লৈ সোনকালে ৰূপায়ণ কৰিবলৈ যত্ন কৰিব। আৰু নিয়োজিত লোকসকলৰ চাকৰিত আজি অতিৰিক্ত কামৰ বোজা থাকিব। গতিকে তেওঁলোকৰ কামৰ বোজা তেওঁলোকৰ সহকৰ্মীৰ সৈতে যদি ভাগ বতৰা কৰে তেনেহ'লে কামবোৰ অতি সোনকালে সমাপ্ত হ'ব। কিন্তু অফিচৰ ৰাজনীতিৰ পৰা সম্পূৰ্ণভাৱে আঁতৰি থাকিবলৈ যত্ন কৰিব। আপোনাৰ পত্নী আৰু পৰিয়ালৰ পৰা আজি সম্পূৰ্ণ সমৰ্থন পাই থাকিব, যাৰ ফলত আপোনাৰ কামবোৰত কোনো ধৰণৰ বাধা নোহোৱাকৈ আপুনি সম্পন্ন কৰিবলৈ সক্ষম হ'ব। আৰু প্ৰেমৰ সম্পৰ্কত আজি ঘনিষ্ঠতা বৃদ্ধি পাব, যাৰ ফলত আপোনালোকে মানসিক শান্তি লাভ কৰিবলৈ সক্ষম হ'ব। ছালৰ লগত জড়িত এলাৰ্জি আজি হ'ব পাৰে। গতিকে ভিৰ আৰু প্ৰদূষিত ঠাইলৈ যোৱাৰ পৰা পৰিহাৰ কৰিব আৰু নিজৰ স্বাস্থ্যত গুৰুত্ব দিব। আৰু ৰোগ প্ৰতিৰোধ ক্ষমতা শক্তিশালী কৰি ৰাখিবলৈ হ'লে আপুনি আজি আয়ুৰ্বেদিক বস্তু সেৱন কৰাটো ভাল হ'ব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে ব্ৰাউন আৰু লাকি নাম্বাৰ হৈছে 7। এতিয়া মীন ৰাশি। মীন ৰাশিৰ জাতকৰ আজি বহুদিন ধৰি চলি থকা আপোনাৰ কঠোৰ পৰিশ্ৰমৰ ফল আহিব আৰু আপোনাৰ কামৰ বাবে আজি আপুনি উৎকৃষ্ট ফলাফলো লাভ কৰিব। এজন শুভাকাংক্ষীৰ সহায়ত আপোনাৰ বাবে আশাৰ ৰেঙনি দেখা পাব আৰু ইয়াৰ ফলত আপোনাৰ কামবোৰত আজি ভাল প্ৰতিফলন দেখা পাব। যুৱক যুৱতীসকলে তেওঁলোকৰ ভৱিষ্যতক লৈ অধিক সক্ৰিয় আৰু গুৰুত্ব দিব লাগিব, তেতিয়াহে তেওঁলোকে ভৱিষ্যতে ভাল ফলাফল লাভ কৰিব। কিছুমান নেতিবাচক খবৰে আজি মনটোক বিচলিত কৰিব পাৰে। গতিকে আজি মনটোক আপুনি নিয়ন্ত্ৰণ কৰিবলৈ যত্ন কৰিব আৰু খৰখেদাকে বা আৱেগিকভাৱে সিদ্ধান্ত আজি নল'ব। ধৈৰ্য আৰু সংযম বজাই ৰাখি সিদ্ধান্ত গ্ৰহণ কৰিলে আপোনাৰ বাবে ভাল হ'ব। বাহন বা দামী ইলেক্ট্ৰনিক সঁজুলিৰ বিজুতিৰ ফলত আজি খৰচ বৃদ্ধি হ'ব পাৰে, যাৰ ফলত আপোনাৰ বাজেটত আজি প্ৰভাৱো পৰিব। গতিকে এইবোৰ ব্যৱহাৰৰ ক্ষেত্ৰত অলপ সতৰ্ক হ'ব লাগিব। আপোনাৰ সামৰ্থ্যৰ প্ৰজেক্টৰ বাবে আজি কৰ্মক্ষেত্ৰত নতুন কাম আৰম্ভ হ'ব, যাৰ ফলত আপোনাৰ মনত উৎসাহ বৃদ্ধি পাব আৰু ইয়াৰ ফলত আপোনাৰ সফলতাও লাভ কৰিব। বীমা আৰু কমিছনৰ সৈতে জড়িত ব্যৱসায়ত আজি সাৱধান হ'ব লাগিব, কাৰণ কিবা আজি লোকচান হোৱাৰ সম্ভাৱনা অধিক। আৰু নিয়োজিত লোকসকলৰ কাৰ্যালয়ৰ পৰিৱেশ আজি স্বাভাৱিক হৈ থাকিব। গতিকে তেওঁলোকৰ কোনো ধৰণৰ যাতে নেতিবাচক পৰিস্থিতিৰ উদ্ভৱ নহয় তাৰ প্ৰতি সতৰ্ক হ'ব লাগিব। পৰিয়ালৰ ব্যৱস্থাক লৈ স্বামী স্ত্ৰীৰ মাজত আজি কিছু উত্তেজনাৰ সৃষ্টি হ'ব পাৰে। গতিকে আজি আপোনালোকে দুয়োজনে পাৰস্পৰিক সমন্বয়ৰ জৰিয়তে পৰিস্থিতিবোৰ চম্ভালিবলৈ যত্ন কৰিব লাগিব। আৰু লগতে আজি অবিবাহিত মানুহেও ভাল খবৰ লাভ কৰিব। তেওঁলোকৰ বাবে নতুন সম্বন্ধই তেওঁলোকৰ মনত উৎসাহ জগাব। স্বাস্থ্য আজি স্বাভাৱিক হৈ থাকিব। ইতিবাচক চিন্তা বজাই ৰাখিবলৈ চেষ্টা কৰক। ইয়াৰ ফলত আপুনি সুস্থ আৰু সক্ৰিয় হৈ থাকিব। আজিৰ কাৰণে আপোনাৰ লাকি কালাৰ হৈছে কেশৰ আৰু লাকি নাম্বাৰ হৈছে 8। আজিৰ ৰাশিফল ইয়াতে সমাপ্ত কৰিছোঁ। আপোনালোকক বহুত বহুত ধন্যবাদ। লগতে যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক আৰু কমেণ্ট কৰিবলৈ নাপাহৰিব।